ডান্স প্লাছৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ কয়াগুছি গ্ৰন্থমেলা আৰু গ্ৰন্থমেলাত ইতিমধ্যে দেখিবলৈ পাইছে যে ৰাইজৰ যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হৈছে আৰু সমান্তৰালভাৱে যি গ্ৰন্থমেলা এই গ্ৰন্থমেলাতে কিন্তু যি ছাত্ৰ ছাত্ৰী হওক বা বিভিন্ন মহলত বা শিক্ষাৰ ক্ষেত্ৰতে হওক বিভিন্ন স্থানত কিন্তু এয়া প্ৰভাৱ কৰা পৰিলক্ষিত হৈছে আৰু সমান্তৰালভাৱে সৰগিত্ৰীৰ বিধায়ক আমাৰ সৈতে জাগতীয়ভাৱে আমি কথা পাতিম কিন্তু তাৰ আগতে এটা কথা ক'ব বিচাৰিছোঁ যে সৰগিত্ৰী সমষ্টিত যি ধৰণৰ যি গ্ৰন্থমেলা এই গ্ৰন্থমেলাত কিন্তু ৰাইজৰ যথেষ্ট শিক্ষাৰ ক্ষেত্ৰতে হওক বা বাণিজ্যিক ক্ষেত্ৰতে হওক বা উন্নয়নৰ ক্ষেত্ৰতে হওক কিন্তু যথেষ্ট এই সৰগিত্ৰী সমষ্টিৰ ৰাইজৰ কিন্তু প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে আমি তেখেতৰ সৈতে সাক্ষাৎকাৰ ল'ম পৰা মনৰ কথা আমি জানিবৰ কাৰণে সামাজিক ক্ষেত্ৰত প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে 2015 চনত কয়াকুছি অঞ্চলৰ ৰাইজে কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা অনুষ্ঠিত কৰিছিল উদ্দেশ্য আছিল শিক্ষাৰ ক্ষেত্ৰত যাতে এই অঞ্চল আগুৱাই যায় অধ্যয়নৰ প্ৰতি ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে যাতে আগ্ৰহী হয় মা দেউতা গাৰ্জেনসকলে যাতে ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্টখিনি গুৰুত্ব দায়িত্ব পালন কৰে আৰু তাৰ লগে লগে আছিল সমন্বয় আৰু ভাতৃত্ববোধ লুকাই থকা প্ৰতিভা বিকাশ কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচী বা এই অনুষ্ঠান জন্ম হৈছিল আজি 10ম বছৰত আমি ভৰি দিছোঁ 10ম বছৰৰ আজি পঞ্চম দিন আৰু পঞ্চম দিন এই 10ম বছৰ কেৱল কয়াকুছি নহয় বৃহত্তৰ কয়াকুছি অঞ্চল নহয় বৰপেটা জিলা নহয় সমগ্ৰ নামনি অসম সমগ্ৰ অসমৰ ৰাইজে এই অনুষ্ঠানৰ লগত জড়িত হৈছে পৰামৰ্শ দিছে শুভেচ্ছা জনাইছে গতিকে 10ম বছৰৰ কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা পঞ্চম দিনলৈ আমি যথেষ্টখিনি সফলতা লাভ কৰিছোঁ আৰু বাকী থকা দিন দুটাত আপোনালোকৰ চেনেলৰ জৰিয়তে সকলো ৰাইজৰ পৰা সহযোগিতা কামনা কৰিছোঁ কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ বাকৰিত আপুনি অহাৰ লগে লগে ইয়াত আপুনি জ্ঞানৰ খোৰাক পাব ইয়াত আপুনি ভাতৃত্ববোধ পাব কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ এই যে যি ক্ষেত্ৰ এই ক্ষেত্ৰখনত গুৰুজনাই শংকৰদেৱে যিখন অসম বিচাৰিছিল মাধৱদেৱে যিখন অসম বিচাৰিছিল আজান ফকীৰে যিখন অসম বিচাৰিছিল আৰু আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে যিখন অসম বিচাৰিছিল সেই এখন ক্ষুদ্ৰ অসম ইয়াত আপুনি বিচাৰি পাব বাৰে বাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিয়াক লৈ তুচ্ছ তাচ্ছিল্য কৰা পৰিলক্ষিত হৈছে সমান্তৰালভাৱে মিয়া অঞ্চলত আচলতে এনেকুৱা এটা প্ৰভাৱ পৰিছে গ্ৰন্থমেলাৰ কি ক'ব এই ক্ষেত্ৰত চাওক এই গ্ৰন্থমেলাটিৰ গৰ্ভৰ পৰা জন্ম লোৱা সন্তান এজনে বৰগীত পৰিৱেশন কৰি আৰু হিন্দু মাতৃৰ গৰ্ভত জন্ম লোৱা সন্তান এজনে জিকিৰ জাৰি পৰিৱেশন কৰি এই অনুষ্ঠান আৰম্ভ হয় এই অনুষ্ঠান আৰম্ভ হয় এটা বিশাল শোভাযাত্ৰাৰে যি শোভাযাত্ৰাত যি বৰ অসমৰ এখন যিটো চিত্ৰ আমি বুজোঁ যিখন বৰ অসম বুলি আমি ভাবোঁ বা যি বৰ অসমৰ সপোন গুৰুজনাই দেখি থৈ গৈছে বা গুৰুজনাই কৰি থৈ গৈছে সেই বৰ অসমৰ এটা ছবি কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ শোভাযাত্ৰাত দেখা পায় কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাত অহাৰ লগে লগে আপুনি কোন হিন্দু কোন মুছলমান কোন জৈন কোন খ্ৰীষ্টান কোন দুখীয়া কোন ধনী কোনে কি জাত পাত উচ্চ নিচ তাৰ কেতিয়াও বিচাৰ কৰা নাযায় ইয়াত আহিছে সকলো মানুহে আহিছে নিজৰ সন্তানক কোলাত লৈ আহিছে হাতত ধৰি ইয়াতে আহিছে মাক দেউতাক সন্তান একেলগে ঘূৰা ঘূৰি কৰিছে মঞ্চত বিভিন্ন প্ৰতিভা বিকাশমূলক জ্ঞানৰ যাতে বৃদ্ধি হয় তাৰ কাৰণে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ইয়াত আহোঁতে মন্দিৰত পূজা কৰাজনকো মছজিদত নামাজ পঢ়াজনে লগ পাইছে গীৰ্জাত যিসকলে প্ৰাৰ্থনা কৰে তেওঁলোককো নামঘৰত নাম গোৱা আই মাতৃসকলে লগ পাইছে হাতে হাত ধৰি একেলগে ঘূৰিছে ইয়াত কোনো জাত পাতৰ কথা নাহে কোনো ধৰ্মৰ কথা নাহে আৰু এয়াই অসম আমি সকলোৱে বিচাৰোঁ এয়াই জুবিন গাৰ্গে এইখন অসম বিচাৰিছে আৰু তেনেকুৱাভাৱে শান্তি সম্প্ৰীতি মিলা প্ৰীতিৰে অসমীয়া জাতিয়ে বসবাস কৰি অসমীয়া জাতিক অসমখনক যাতে আগুৱাই লৈ যাব পাৰে তাৰ কথা প্ৰতিজন অসমীয়াই ভাবে আৰু চিন্তা কৰে আৰু আমি কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাই সেইখিনি কাম কৰিবলৈ প্ৰয়াস কৰি আছোঁ অন্য এটা পংখ লৈ আহিম আজি ভাৰতৰ যি প্ৰধানমন্ত্ৰী ইতিমধ্যে গুৱাহাটীলৈ আহিছে আৰু 2 দিনৰ কাৰ্যসূচী লৈ আহিছে আমাৰ সৰগিত্ৰীৰ বিধায়ক তেখেতৰ পৰাও কিছু কথা আমি জানিবৰ কাৰণে চেষ্টা কৰিম 2 দিনৰ কাৰ্যসূচী লৈ আহিছে ভাৰতৰ প্ৰধানমন্ত্ৰী কি ক'ব
প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ আগত ভাৰতবাসীক কৈছিল 2 কোটিকৈ বছৰি চাকৰি দিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসম বিধানসভাৰ যেতিয়া নিৰ্বাচন হয় তাৰ আগত কৈছিল অসমৰ সকলো নিবনুৱা যুৱক যুৱতীক কৰ্মসংস্থাপন দিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ মানুহক কৈছিল কৃষকসকলে তেওঁলোকৰ যিটো উৎপাদিত আয় সেই আয় দুগুণ হ'ব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিল চাহ বাগানৰ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি কৰিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিল অসমৰ স্বাস্থ্যকেন্দ্ৰৰ উন্নতি হ'ব। কিন্তু আজি কোনটো ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে কথা ৰাখিব পাৰিছে? যেতিয়া বানপানীত অসমৰ ৰাইজ ককবগাই থাকে, প্ৰাকৃতিক দুৰ্যোগ যেতিয়া হয়, তেতিয়া প্ৰধানমন্ত্ৰী অসমলৈ নাহে, কেন্দ্ৰৰ পৰা কোনো মন্ত্ৰী নাহে। অসমে বিশেষ ৰাজ্যৰ মৰ্যাদা যেতিয়া লাভ কৰি আছিল, শ কোটি টকা অসমে লাভ কৰিছিল, বিশেষ ৰাজ্যৰ মৰ্যাদা মোদী ডাঙৰীয়াই কাটি দিলে। অসমৰ ৰাইজ কেন্দ্ৰীয় পুঁজিৰ পৰা আজি বঞ্চিত হ'ব লগা হৈছে। আজি অসম চৰকাৰে মাহৰ পিছত মাহ কেৱল ঋণ লৈ অসম চলাব লগা হৈছে। কিয়? কেন্দ্ৰীয় চৰকাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশেষ পুঁজি ঘোষণা নকৰে অসমৰ ক্ষেত্ৰত। গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াত আহিছে, আগতেও আহিছে, ডাঙৰ লেকচাৰ মাৰি গুচি গৈছে। অসমৰ অৱস্থা সেই একেই, অসমৰ মানুহ অৱস্থা একেই। অসমৰ মানুহৰ উন্নতি হোৱা নাই, দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰি আছে। আজি অৰুণোদয়ৰ কাৰণে হাহাকাৰ লাগিছে। তাৰমানে অসমৰ মানুহৰ টকা নাই, উপাৰ্জন নাই, কৰ্ম নাই। গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আহিছে, লেকচাৰ মাৰিছে। কেৱল A4 আছাম ক'লেই নহ'ব, তাক কাৰ্যত ব্যৱহাৰ কৰিব লাগিব। আজি স্বাস্থ্যখণ্ডত আমি পিছুৱাই আছোঁ, শিক্ষাখণ্ডত আমি পিছুৱাই আছোঁ। আজিৰ তাৰিখত অসমৰ শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নাই। ইয়াতকৈ আৰু লাজৰ কথা আছে নেকি? প্ৰধানমন্ত্ৰী ডাঙৰীয়া এইবিলাক খবৰ এবাৰ লওকচোন। কৃষকসকলে আজি মৰাপাট বিক্ৰী কৰিব পৰা নাই। অসমত মৰাপাট বিক্ৰী কৰিব পৰা নাই। বজাৰত লৈ গৈছে কৃষকে, মৰাপাট বজাৰত থৈ আহিব লগা হৈছে। সেই পৰিৱেশ আজি অসমৰ। নদীৰ গৰাখহনীয়াই লাখ বিঘা মাটি নদীৰ বুকুত লৈ গৈছে। তাৰ কাৰণে কিবা কৰিছে জানো? তাৰ কাৰণেতো একো কৰা নাই। জুবিন গাৰ্গ ডাঙৰীয়াক হত্যা কৰিলে, জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো নশ্বৰ দেহ অসমত পালে, তাৰপিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেওঁ প্ৰধানমন্ত্ৰীৰ চকীত বহি আছে। কিয় এবাৰ কোটি কোটি অসমবাসীৰ ওচৰত নাহিলে? এই কথাবিলাক প্ৰধানমন্ত্ৰীৰ পৰা অসমৰ ৰাইজে জানিব বিচাৰে। বেটি বাচাও এই কথা শ্লোগান ভাৰতীয় জনতা পাৰ্টি দি আহিছে। বিহাৰৰ যি মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এগৰাকী মহিলাক নিযুক্তি দিয়াৰ সময়তে ইতিমধ্যে হিজাব লৈ সমগ্ৰ ভাৰতবৰ্ষত ইতিমধ্যে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে। আপুনি এগৰাকী বিধায়ক, কি প্ৰত্যাহ্বান? এইখন ভাৰতবৰ্ষ, আৰু ভাৰতবৰ্ষৰ সংবিধানে ভাৰতবৰ্ষৰ প্ৰতিজন মানুহক কোনে কি খাব, কোনে কি পিন্ধিব তাৰ অধিকাৰ দিছে। কোনো কাকো বাধা দিব নোৱাৰে। কোনোবাই হিচাপ পিন্ধিব, কোনোবাই লং পেণ্ট শ্বাৰ্ট পিন্ধিব, কোনোবাই মেখেলা চাদৰ পিন্ধিব, কোনোবাই শাৰী পিন্ধিব। সেইটো তেওঁৰ অধিকাৰ, সংবিধানে দিয়া অধিকাৰ। নীতিশ কুমাৰ ডাঙৰীয়াই যিখিনি কাম কৰিছে সেয়া হৈছে ভাৰতীয় জনতা পাৰ্টীৰ চৰিত্ৰ আৰু তেওঁলোকৰ মিত্ৰ দলৰ চৰিত্ৰ। বেটি বাচাও বেটি পঢ়াও যিটো কয়, তেওঁলোকৰ হাততে কিমান বেটি আজি অপদস্থ হ'ব লগা হৈছে। চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ এজন যুৱকক হত্যা কৰিছে, জ্বলাই দিছে। মই ভাৰতৰ প্ৰধানমন্ত্ৰীক, ভাৰত চৰকাৰক আহ্বান জনাওঁ, বাংলাদেশৰ এই কাণ্ডৰ বিৰুদ্ধে ভাৰতে মাত মাতিব লাগে, উপযুক্ত জবাবদিহি কৰিব লাগে বাংলাদেশক। কিয় এনেকুৱা কৰিছে, কি কাৰণে কৰিব লগা হ'ল, আৰু দৰকাৰ হ'লে ভাৰতে কঠোৰ ব্যৱস্থা ল'ব লাগে বাংলাদেশৰ ওপৰত। 2026 যি বিধানসভা ইতিমধ্যে গৌৰৱ গগৈৰ সভাপতিৰ নেতৃত্বত আচলতে কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব? আচলতে প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আমাৰ প্ৰধানমন্ত্ৰী অধিকাৰ আছে, সকলোৰে কথাবিলাক ক'লোঁ। কিন্তু আপুনি যিটো কথা কৈছে সংক্ষেপে মাত্ৰ এটা কথাই কওঁ, বিতংকে পিছত ক'ম।
অসমত এইবাৰ কংগ্ৰেছৰ চৰকাৰ হ'ব 26ত কংগ্ৰেছ দলৰ চৰকাৰ হ'ব নিৰ্বাচন আহিব দিয়ক অসমৰ ৰাইজ কংগ্ৰেছ দলৰ লগত থাকিব গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত কংগ্ৰেছ দলৰ চৰকাৰ হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া বৰপেটালৈ আহিছিলে বৰপেটাটো উচ্ছেদ হ'ব কি ক'ব এই ক্ষেত্ৰত উচ্ছেদ কৰিবলৈ দিয়া নহয় কৰ্মসংস্থাপনৰ বাহিৰে তেওঁলোকক তেওঁ ভাৰতীয় মানুহক কেনেকৈ উচ্ছেদ কৰিব যদি নিয়ম নীতিত আছে অন্যায়ভাৱে কাকো উচ্ছেদ কৰিবলৈ দিয়া নহয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত